প্ৰথম কথা হৈছে স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰি ৰাজভৱন চলো কাৰ্যসূচীত মৃত্যুমুখত পৰা শ্বহীদ মৃদুল ইছলামৰ আজি আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিলে আৰু মুখ্যমন্ত্ৰীৰ যিটো অহংকাৰ যে জনতা ভৱনৰ কাষলৈ মানুহ আহিবলৈ নিদিয়ে। জনতা ভৱনৰ অৰ্থটো কি? জনতা ভৱনটো নামটো চেঞ্জ কৰি পুলিচ ভৱন কৰি দিয়ক। কাৰণ জনতা ভৱনলৈ যদি জনতাক আহিবলৈ নিদিয়ে, জনতাৰ কথা যদি জনতা ভৱনত নুশুনে, জনতা ভৱন যদি পুলিচ নিয়ন্ত্ৰণত থাকে তেতিয়াতো পুলিচ হেডকোৱাৰ্টাৰ কৰি দিয়ক। এতিয়াতো জনতা ভৱনটো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুলিচ হেডকোৱাৰ্টাৰ কৰক, পুলিচৰ মুখ্য কাৰ্যালয়। আৰু তেখেতে কি কৈ আছে যে কংগ্ৰেছৰ লিডাৰৰ মাজত কম্পিটিশ্যন চলিছে, মানে কোন ডাঙৰ লিডাৰ হ'ব। এইটো তেখেতৰ মনলৈ ক'ৰ পৰা আহিছে এইটো আমি চবেই মনত পেলাব লাগিব। এনেকুৱা ভাৱ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মনলৈ আহিব পাৰে। কেলৈ যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে তেতিয়া তেখেতে ভাবিলে যে কা আন্দোলন যদি সোণোৱাল ডাঙৰীয়াৰ নিচিনাকৈ ভাষণ দি বুজাই বৰাই ঠাণ্ডা কৰিবলৈ যাওঁ তেতিয়া সোণোৱাল ডাঙৰীয়াৰ নম্বৰ বাঢ়ি যাব। সেইকাৰণে তেখেতৰ পৰিকল্পনা মতে শ্যাম ষ্টাফৰ্ড, দীপাঞ্জল দাস, দ্বিজেন্দ্ৰ পাংগিং, ঈশ্বৰ নায়ক, আব্দুল আলিমক গুলীয়াই হত্যা কৰিলে। আৰু গুলীয়াই হত্যা কৰাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নম্বৰ বিজেপিত বাঢ়ি গ'ল। আৰু সোণোৱাল ডাঙৰীয়াক বদলাই গুলীয়াব পৰাৰ কাৰণে যেতিয়া মৃত্যুৰ কিৰিলি যেতিয়া বিজেপিৰ কেন্দ্ৰীয় নেতাই শুনিলে যে হিমন্ত বিশ্ব শৰ্মায়ে অসমীয়াক গুলীয়াব পাৰিব, গতিকে তেওঁ মুখ্যমন্ত্ৰী হ'ল। এতিয়া বহুদিন হ'ল কা আন্দোলনত গুলীওৱা, তেজেৰে গুৱাহাটী ৰাজপথ ধুবলৈ তেওঁৰ তৎ নাইকিয়া হৈছে। বাৰে বাৰে কৈ আছে নহয় যে গুলী ফুটিলে কি হ'ব। গুলী ফুটুৱাব বিচাৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ কাৰ হাতত বন্দুক আছে? নহয়, গুলী ফুটুৱাব বিচাৰিছে মানে গুলী ফুটাব বিচাৰিছে। তেওঁ ভাবিছে যে কা আন্দোলনৰ পাছত এতিয়া কোনোবা কংগ্ৰেছী মৰিব। আজি আমাৰ গোটেই যুৱ কংগ্ৰেছে কি গান গাই আছিলে সুধিব ভিতৰত পুলিচৰ সন্মুখত যে লুইতৰ পাৰৰ আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই। আজি মই বহি আছোঁ, তেওঁলোকে গান গাই আছে তাত জেলৰ ভিতৰত, কাৰণ হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে মৰিব কংগ্ৰেছ। সেইকাৰণে আমাৰ যুৱ কংগ্ৰেছে আজিৰ পৰা সেইটো গানেই গাই আছে যে লুইতৰ পাৰৰ আমি ডেকা ল'ৰা। আমি কিহৰ কাৰণে মৰিবলৈ ভয় নাইকিয়া হৈছে? ইতিমধ্যেই আৰ্থিক অনাটনত অসমৰ মানুহৰ হাহাকাৰ অৱস্থা হৈছে। এটা পৰিয়ালৰ এটা মানুহৰ এতিয়া মূল্য নিৰ্ধাৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে 1250 টকা। আৰু তেওঁলোকৰ মন্ত্ৰীবিলাক, তেওঁলোকৰ নিজৰ পৰিয়ালবিলাকৰ উপাৰ্জন কিমান? তেওঁলোকৰ যে ইমান হোৱাইট মানি ঘৰত ওলায়, ইমান যে তেওঁলোকৰ পইচা ওলায়, দুখীয়া মানুহে কেনেকৈ 1250 টকাত চলিব? আৰু কি কৈ আছে কংগ্ৰেছৰ কাম ৰাজনীতি কৰা নহয়, ৰাজনৈতিক দলে ৰাজনীতি কৰিব নালাগে। সিদিনাখন যে শপত গ্ৰহণ কৰিছে ডিব্ৰুগড়ৰ মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া, গৰু গাড়ী লৈ যে গেছ চিলিণ্ডাৰ লৈ এছেম্বলিলৈ আহিছিলে, সেইটো কি আছিলে? স্মৃতি ইৰাণীয়ে যে আলুগুটি পিঁয়াজৰ মালা পিন্ধি যে আন্দোলন কৰিছিলে, সেইটো কি আছিলে? 30 অক্টোবৰৰ দিনাখন যে ঠেলাত মৃতদেহ লৈ পেলাই জনতা ভৱনৰ আগলৈ যে বিজয়া চক্ৰৱৰ্তী ডাঙৰীয়ানী গৈছিলে, সেইটো কি আছিলে? 15 চনত যে এছেম্বলি ঘেৰাও কৰিবলৈ 3খন গেট ভাঙি পেলাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে লাষ্ট গেটলৈকে আহিছিলে, সেইটো কি আছিলে? সেইটো কি আছিলে? কাক শিকাবলৈ আহিছে? আন্দোলন চলিব। আৰু আন্দোলন যদি চলিব নালাগে তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে নিজে আইনৰ গন্তিৰ ভিতৰত থাকিব লাগিব। আদানীৰ লগত মিলি মুনাফা লভিবৰ কাৰণে যি স্মাৰ্ট মিটাৰ 4000 কোটি টকা লুটিবৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হৈছে মুখ্যমন্ত্ৰী। 4000 crores কাৰ পৰা লুটিব? গাঁৱৰ সাধাৰণ মানুহৰ পৰা। ত্ৰিপুৰাত কিয় লগোৱা নাই স্মাৰ্ট মিটাৰ? বিজেপি চৰকাৰ। বিহাৰত কিয় স্মাৰ্ট মিটাৰ নাই? উত্তৰাখণ্ডত স্মাৰ্ট মিটাৰ নাই। গুজৰাটত স্মাৰ্ট মিটাৰ বন্ধ। অসমত কিয় স্মাৰ্ট মিটাৰ লগাইছে? সোমবাৰে আন্দোলন হ'ব, গোটেই জিলাই জিলাই অৱস্থান ধৰ্মঘট হ'ব। আৰু কালিলৈ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এখন চিঠি দিম। আমাৰ শ্বহীদ মৃদুল ইছলামৰ পত্নী, এওঁ বিধৱা হোৱাৰ কাৰণে দায়ী কোন? বিচাৰ কৰিব বুলি কৈছে নহয়। কিন্তু বিচাৰ হ'লেওতো মৃদুল ইছলাম ঘূৰি নাহে। দুজনী ফুল কোমলীয়া ছোৱালী আছে,
সিহঁতৰ দায়িত্ব কোনে ল'ব? মই ল'ম বুলি কৈছোঁ। মই যদি কালিলৈ গুলি খাই মৰি যাওঁ, কাৰণ ট্ৰেইনটো মাৰিম বুলি কৈ আছে। মই ল'ম বুলি কৈছোঁ দায়িত্ব, কিন্তু হিমন্ত বিশ্ব শৰ্মাইতো কৈ আছে যে কংগ্ৰেছে গুলি ফুটাব বিচাৰিছে। তে প্ৰথমটো ময়ে থাকোঁ সন্মুখত, গুলি যেতিয়া ফুটাব প্ৰথম মোৰ গাতে লাগিব। তে ময়ো যেতিয়া মৰিম, ল'ৰা ছোৱালীকেইটা কোনে চাব? গতিকে এটা চাকৰি তেওঁৰ যোগ্যতা অনুসাৰে দিবৰ কাৰণে মই এখন আনুষ্ঠানিক পত্ৰ কালি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ পঠাম। অকণমানো যদি মানৱতা আছে, অকণমানো যদি হৃদয় যদি একেবাৰে যদি শুকাই যোৱা নাই, মই আশা কৰিম যে ৰাজনীতি পাশা খেলত শ্বহীদৰ পত্নীক বন্দী কৰিব নালাগে। শ্বহীদৰ পত্নীৰ প্ৰতি এটা মানৱীয়তাৰ দৃষ্টিভংগী, যিটো ভূপেন হাজৰিকাই শিকাইছিলে যে মানুহে মানুহৰ বাবে দানৱ হ'ব নালাগে। মানুহ যদি কেতিয়াবা দানৱ হয়, লাজ কোনে পাব? এতিয়ালৈকে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই শ্বহীদৰ পৰিয়ালটোৰ প্ৰতি ন্যূনতম সহমৰ্মিতা জনাব নোৱাৰে নেকি? গতিকে মই এইখিনি কথাই কৈছোঁ, কিন্তু এইটো কথা ঠিক যে আমি আন্দোলন কৰিবলৈ ফূৰ্তি লগা নাই। কিন্তু গেছ চিলিণ্ডাৰত 20 টকা পইচা বাঢ়োঁতে গৰু গাড়ীত চিলিণ্ডাৰ লৈহে মানুহে মন্ত্ৰী হৈছে। বাংলাদেশক মাটি নিদোঁ বুলি কৈ বৰ্তমানৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই বুকুত প্লে কাৰ্ড লৈ এছেম্বলি চলিবলৈ দিয়া নাছিল। বাংলাদেশ সীমান্তত গৈ পেলাই তেওঁলোকে পতাকা উত্তোলন কৰিছিলে, আৰু আজি কংগ্ৰেছক ইটিকিং কৰে আন্দোলন কৰে বুলি। নহয়, এইটোৱে প্ৰমাণ হৈছে যে মুখ্যমন্ত্ৰীগৰাকী কিমান শংকিত। ইণ্ডিয়ান ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট আহিছে, বিজেপিওতো নেতা আহি থাকে। আমাৰ শাসনকালত আমি যেতিয়া শাসনত আছিলোঁ 15 বছৰ, বিজেপিৰ কোনোবা নেতাক, বিজেপিৰ যিমান নেতা আহিছিলে আমাৰ 15 বছৰীয়া শাসনকালত আমি এয়াৰপৰ্টৰ পৰা এস্কৰ্ট পাইলট দিয়া নিছিলোঁ। আপোনালোকক মই ডেট বাই ডেট কেলেণ্ডাৰ দিব পাৰোঁ। আমাৰ শাসনকালত বিজেপিৰ যিমান নেতা আহিছিলে আমি এস্কৰ্ট পাইলট দি পেলাই এটা উদাহৰণ দিয়ক হিমন্ত বিশ্ব শৰ্মাই যে কংগ্ৰেছ 15 বছৰ শাসনত থাকোঁতে আমুকজন বিজেপি নেতাক হোটেলত বন্দী কৰা হৈছিল। অকল দাদাগিৰি, অকল অহংকাৰ। এই দাদাগিৰি আৰু এই অহংকাৰ পতন হ'বলৈ দিন গন্তি কৰা ঘড়ী লগাই আছোঁ ৰাজীৱ।